অসমৰ ৰাজধানী চহৰখনৰ মাজমজিয়াত অনা অসমীয়া মানুহে অসমীয়া মানুহৰ ওপৰত নিৰ্যাতন চলাব, প্ৰহাৰ কৰিব, অসমীয়া বিৰোধী শ্লোগান দিব, সেই কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰু অসমীয়া মানুহ হাত সাবতি বহি থাকিব বুলি যদি চৰকাৰখনে ভাবিছে, সেই কথাটো অশুদ্ধ, সেই কথাটো একে সময়তে চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। আজিৰ কথাটোত জাতীয় দল সংগঠনসমূহে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, প্ৰতিবাদ হৈছে। সদৌ গুৱাহাটী ছাত্ৰ সন্থাই কামৰূপৰ আয়ুক্ত, পুলিচ কমিশ্যনাৰক স্মাৰকপত্ৰ দিছে, আৰ্যনগৰত প্ৰতিবাদ হৈছে। কিন্তু জাতীয় দল সংগঠনসমূহতকৈ বেছি এই প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগে চৰকাৰখনে। অসমৰ মানুহে এমাহ পাৰ হোৱা নাই 102খন আসন দি NDAক শাসনলৈ আনিছে। হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিয়া উচিত যে 102খন আসন কি বিহাৰীৰ ওচৰত পিঠি পাতি দিবৰ কাৰণে অসমীয়া মানুহে দিছিল নেকি? সেই সমষ্টিটোৰ যিগৰাকী বিধায়ক বিজয় গুপ্তা, তেখেতে নিৰ্বাচনৰ আগত খুব মানুহৰ আগত কৈ আছিল তেওঁ খিলাঞ্জীয়া, তেওঁ অসমীয়া, তেওঁ কিমান খিলাঞ্জীয়া এতিয়া প্ৰমাণ কৰাৰ সময়। কালি সেই ঘটনাটোত তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰা এই মুহূৰ্তলৈকে দেখা নাই। এটা সামাজিক মাধ্যমত তেওঁৰ পোষ্ট দেখা নাই। এই ধৰণেৰে অসমীয়া মানুহক বিহাৰীয়ে অসমৰ ৰাজধানী চহৰৰ মাজমজিয়াত গুৰুলকৈ প্ৰহাৰ কৰিব আৰু চৰকাৰে যদি ভাবি থাকে যে অসমীয়া মানুহৰ ধৈৰ্যৰ বান্ধ কোনোদিন নিছিঙিব, এইটো ভুল কথা। বিহুৰ সময়ৰ পৰা লক্ষ্য কৰি আছোঁ, ইটোৰ পিছত সিটো ঘটনা। অসমীয়া যুৱতীৰ কাপোৰ ফালি দিয়া হৈছিলে ফাঁচী বজাৰৰ মাজমজিয়াত অনা অসমীয়া বেপাৰীৰ দ্বাৰা। অসমীয়া যুৱক যুৱতীক গুৰুলকৈ প্ৰহাৰ কৰা হৈছিলে বিহুৰ আগে আগে। আৰু তাৰ পাছত এই দুমাহৰ ভিতৰত তৃতীয়টো ঘটনা। অসমীয়া মানুহৰ ধৈৰ্যৰ এটা সীমা আছে, সেই কথাটো বুজি পোৱা ভাল। আৰু আপোনালোক সকলোৱে এই কথাটো জনা উচিত, অসমৰ মানুহে বুজি পায়। ইয়াৰ যদি ওলোটাটো হ'লহেঁতেন, অসমীয়া মানুহে যদি বিহাৰীক গুৰুলকৈ প্ৰহাৰ কৰিলেহেঁতেন, তেতিয়া আইন আদালতৰ দোহাই দি মুখ্যমন্ত্ৰীগৰাকী জঁপিয়াই পৰিলহেঁতেন তেওঁলোকক ডিফেণ্ড দিবৰ কাৰণে, প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰিবৰ কাৰণে। তেতিয়া খুব ঘোষণা কৰিলেহেঁতেন, আইন হাতত ল'লে ঠেং ভাঙি দিম, পিঠি ফালি দিম, খুব ক'লেহেঁতেন তেতিয়া এইবোৰ কথা। কিন্তু অসমীয়া এটাক যেতিয়া বিহাৰীয়ে গুৰুলকৈ প্ৰহাৰ কৰিছে, তেতিয়া এই কথাবোৰ ক'বলৈ তেওঁ নাই। সেই সমষ্টিটোৰ বিধায়কগৰাকী বিজয় গুপ্তা, নিজক অসমীয়া বুলি জহাই তত নোপোৱা মানুহগৰাকীৰ মুখৰ এটা মাত নাই। বালিত মূৰ গুজি উঠ চৰাই ভাও ধৰিছে, এই কথাটো সহ্য কৰা নহ'ব। আৰু এইটোৱে শেষ ঘটনা হ'ব লাগিব। প্ৰতিবাদ হৈছে আৰু প্ৰতিবাদ হ'ব। কোনো কাৰণত অসমীয়া মানুহক এই ধৰণেৰে নিগৃহীত হ'বলৈ এৰি নিদিওঁ। আমি ভূপেন হাজৰিকাৰ আদৰ্শৰে চলি আছোঁ। তেখেতে কৈ থৈ গৈছিল, প্ৰতি অসমীয়া আমি ভাল ভাৰতীয়, আৰু দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় হ'ল নতুন ৰূপৰ অসমীয়া। ঠিকে আছে, মানি চলি আছোঁ। কিন্তু ইয়াত বিহাৰী মানুহবোৰ অসমৰ ভাষা সংস্কৃতিৰ উত্তৰণৰ কাৰণে আহিছিল নেকি? নে তেওঁলোকৰ সাংঘাতিক ব্যৱসায় বাণিজ্য খুব ভাল চলি আছিল, বিহাৰৰ পৰা অসমলৈ আহি পেলাই সেইবোৰৰ বিকাশ ঘটাবলৈ আহিছিল? নাই অহা। তাত খাবলৈ নাপায় ইয়ালৈ আহিছিল। ইয়াত থিতাপি লৈছে, বেয়া পোৱা নাই, বেপাৰ বাণিজ্য কৰি থাকক। বিহাৰৰ দৰে ৰাজ্য, যিখন ৰাজ্য প্ৰসূতিৰ মৃত্যুৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, দৰিদ্ৰতাৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, শ্ৰমিকৰ পলায়নৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, অৰ্থনৈতিক অনগ্ৰসৰতাৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, তেনেকুৱা এখন শোচনীয় পুতৌজনক ৰাজ্যৰ পৰা আহি অসমত থিতাপি লৈছেহি। অসমত বেহা বেপাৰ কৰিছে, দুবেলা দুমুঠি খাবৰ কাৰণে কামৰ সন্ধান কৰিছে, কৰি থাকক। কিন্তু ইয়াত আহি অসমীয়া মানুহৰ মূৰত উঠি তাণ্ডৱ নাচিবলৈ বিচাৰিব, সহ্য কৰা নহ'ব, এই কথাটো কৈ দিছোঁ। আৰু চৰকাৰকো পুনৰ সকীয়াই দিছোঁ, অসমীয়া মানুহৰ ধৈৰ্যৰ বান্ধ ছিঙি যোৱালৈকে অপেক্ষা কৰিব নালাগে। সচৰাচৰ যিকোনো ঘটনাতে ফেচবুকত সৰব হৈ যোৱা মুখ্যমন্ত্ৰী, সংবাদ মাধ্যমৰ আগত সৰব হোৱা মুখ্যমন্ত্ৰী, নিজকে অসমীয়া বুলি জহাই তত নোপোৱা সমষ্টিটোৰ বিধায়কগৰাকী এই মুহূৰ্তত মুখৰ মাত দিয়ক, অসমীয়া মানুহৰ লগত আছে বুলি প্ৰকাশ কৰক, নহ'লে অসমীয়া মানুহৰ খঙে সীমা ছিঙি যাব, এই কথাটো নিশ্চিত।